আপুনি আপোনাৰ কোনো বন্ধুক নিজৰ গাড়ীখন চলাবলৈ দিয়ে নেকি? মনোযোগ দিব লগা কথা, আপোনাৰ সেই বন্ধুজন গাড়ী চলাবৰ বাবে ইলিজিবল তথা যোগ্য হয় নে নহয়। ইলিজিবল তথা যোগ্য মানে আপোনাৰ সেই বন্ধুজনৰ ড্ৰাইভিং লাইচেন্স আছে নে নাই। যদি আছে, লাইচেন্স এক্সপায়াৰিটো হোৱা নাই বা ছাছপেণ্ডটো কৰি থোৱা নাই, এই গোটেইখিনি বস্তু চোৱা দৰকাৰ। আপুনি এনেকুৱা এজন ব্যক্তিক নিজৰ গাড়ীখন চলাবলৈ দি দিলে, যাৰ গাড়ী চলোৱাৰ অনুমতিয়ে নাই। সদায় মনত ৰাখিব, গাড়ীৰ মালিকৰ ছেকশ্যন 180 মটৰ ভেহিকেল এক্ট 1988 মতে 3 মাহলৈকে কাৰাদণ্ড বা 5,000 লৈকে জৰিমনা বা দুয়োটাই হ'ব পাৰে। সেইকাৰণে নিজৰ গাড়ীখন বেলেগক দিয়াৰ আগত হাজাৰ বাৰ চিন্তা কৰিব। এটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰীল শ্বেয়াৰ কৰিব। এনেকুৱা আপডেটৰ কাৰণে মোক ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।